কাম জনাইছোঁ দেখিছে মই তিয়হ গছত স্প্ৰে কৰিব লৈছোঁ স্প্ৰে মই কি স্প্ৰে কৰোঁ চাই থাকক আপোনালোকে এইটো ইয়াত গোবৰ আৰু পকা কলৰ বাকলি পকা কল আৰু গুড় দি পেলাই এটা হেৰি বনোৱা হৈছে ফলিঅ' বনোৱা হৈছে দেখিছে আপোনালোকে দেখাম মই কেনেকৈ চাকনি মাৰিছোঁ চাকনি আপোনাৰ দুবাৰ মাৰোঁ কালাৰটো তুমি ওচৰৰ পৰা দেখাই দিয়া কেনেকুৱা কালাৰ হৈছে ইয়াত গুড় আৰু পকা কলৰ বাকলি আৰু গৰু কেঁচা গোবৰ আপোনাৰ 15 দিন আপোনাৰ গেলাই এইখিনি প্ৰস্তুত কৰিছোঁ চাই থাকক ইয়াৰ পাছত আৰু কি মিক্স কৰিম আপোনালোকে চাই থাকিব ঠিক আছে দেখিছে এয়া মোৰ এক্টিং হৈ গ'ল প্ৰায় 10 লিটাৰ হৈ গ'ল এইখিনি এতিয়া মই হৈ গ'ল ইয়াত আকৌ ছটি বস্তাই ঢাকি থৈ দিম ইয়াৰ পৰা মই গৈ আকৌ OSD কম্পোজাৰ ইয়াতো বনাই থৈছোঁ 200 লিটাৰ সেইটো টেংকি দেখিছে আপোনালোকে এইটো সম্পূৰ্ণ ৰেডি হোৱা নাই আৰু ইয়াত ৰেডি হৈ আছে আহক দেখিছে এইটো OSD কম্পোজাৰ এইটো ওচৰৰ পৰা আহি দেখাই দিছে কেনেকুৱা হৈ আছে এই দেখিছে সম্পূৰ্ণ ইয়াত বিশুদ্ধ পানী আৰু গুড় আৰু আপোনাৰ OSD কম্পোজাৰ বুলি এটা বস্তু কিনিব পোৱা যায় সেই বস্তুটো 15 দিন গেলাই পেলাই 200 লিটাৰ পানীত এইটো গেলাবলৈ আপোনাৰ 2 কেজি গুড় সেইফালে পৰা দেখুৱা মোক দেখুৱা এইফালে পৰা যোৱা দেখিছে আপোনালোকে ইয়াত 200 লিটাৰ পানী 2 কেজি গুড় আৰু 100 গ্ৰাম এটা OSD কম্পোজাৰ দিয়া হৈছে এইটো আজীৱন থাকি যাব আপুনি প্ৰতি 15 ইয়াক গুড় দি থাকিব লাগিব খাবলৈ চাই থাকক আপোনালোকে দেখাই আছোঁ এয়া দেখিছে সম্পূৰ্ণ আপোনাৰ মটিয়া কালাৰ হৈছে ইয়াৰ চেণ্টটো ইমান ধুনীয়া নহয় একদম মানে হাঁচ গোন্ধায় ঠিক আছে চাই থাকক মোৰ প্ৰায় 10 লিটাৰ হৈ গ'ল হ'লে 10 লিটাৰ হৈ গ'ল আপোনালোকক দেখাইছোঁ এতিয়া এইখিনি মই আকৌ পুনৰ ছটি বস্তাই ঢাকি থৈ দিম ইয়াৰ পৰা গৈ সেই আপোনাৰ যে গোবৰ গেলোৱা আৰু এই OSD কম্পোজাৰ টোটেল লগাই মোৰ 20 লিটাৰ হ'ব ঠিক আছে বলক দেখাই আছোঁ ঠিক আছে আপোনালোকে এই দেখিছে এই 10 লিটাৰ OSD কম্পোজাৰ এই 10 লিটাৰ কেঁচা গোবৰ পকা কল আৰু গুড় মানে দুটা কম্বিনেশ্যন মই আনি লৈ আপোনালোকে এক লগ কৰি দিম এক লগ কৰি দিয়াৰ লগে লগে ইয়াৰ একেলগৰ যিটো চেন হ'ব সেইটো চেনটো অকণমান অসহ্য চেন আৰু যিহেতু এইটো পলু পোকৰ কাৰণে আৰু ভিটামিন নম্বৰ 1 আৰু পলু পোকৰ কাৰণে বহুত ধুনীয়া কামত দিয়ে ইয়াৰ লগতে মই অলপ ভিটামিন অলপ মিক্স কৰি দিম দেখিছে আপোনাৰ 19 NPK দেখিছে এইটো ফলিঅ'ৰ স্প্ৰে এইটো বিশেষ বিষাক্ত নহয় কেমিকেল নহয় এইটো দেখিছে এইটো কালাৰ এইটো মানে গছৰ মূল খাদ্য হিচাপে ব্যৱহাৰ কৰে NPK দেখিছে এইটো 19 সেইটো মই অকণমান ইয়াত মিক্স কৰি দিম অলপ দেখিছে আপোনাৰ 20 গ্ৰামমান 20-30 গ্ৰামমান মিক্স কৰি দিলোঁ এই দেখিছে আপোনালোকক দেখাই আছোঁ এইটো 20 লিটাৰ টেংকি মোৰ পাৱাৰ স্প্ৰে হয় আছোঁ কেনেকৈ দেখাই আছোঁ আপোনালোকক ইয়াৰ পৰা গৈ মই তিয়ঁত স্প্ৰে কৰিম স্প্ৰে কৰাটো আপোনালোকক দেখুৱাম আৰু আজি কেই তাৰিখ হৈছে জানো 4 তাৰিখ নে 5 তাৰিখ আজি 5 তাৰিখ হয়নে মোৰ 4-5 তাৰিখে দুদিনত মই তিয়ঁহ গুটি দি শেষ কৰিছিলোঁ আৰু তিয়ঁহৰ এতিয়া কি কণ্ডিশ্যন হৈ আছে আপোনালোকক মই দেখুৱাম চাই থাকক ভিডিঅ'টো দেখিছে এইটো হ'ল আপোনাৰ গুড় কেঁচা গোবৰ আৰু পকা কল মেইনকৈ ভিটামিনৰ কাম কৰিব লগতে পলু পোকৰ কাম কৰে আৰু অকণমান মাখিও কাম কৰে ইয়াৰ যিটো গোন্ধ এইটো আপোনাৰ 3 দিনলৈকে থাকে সেই 3 দিনলৈকে কোনো মাখি নপৰে মাখি জাতীয় ফল বিন্ধা মাখিটো কথা কৈ আছোঁ মই সেইটো অকণমান কামত দিয়ে মানে গতি হ'লেই নি বাকী আছে লগোৱালৈকে দেখাব দেই দেখিছে 20 লিটাৰ মোৰ ফিটিং হৈ গ'ল এতিয়া মই ঢাকনি মাৰি বাই যোৱালৈকে দেখাব মাজতে বন্ধ কৰি দিব দেখিছে মই পিঠি উঠাই ল'লোঁ এতিয়া মই তিয়ঁহ খেতি দৰালৈ গৈ আছোঁ আপোনালোকক দেখাম বলক
দেখিছে মিছেছে আগফালৰ পৰা আহি আছে, মই স্প্ৰে কৰি আছোঁ তিয়ঁহ খেতিডৰাত। দেখিছে আপোনালোকক মই এটা বস্তু দেখুৱাম, আহক এই কেমেৰামেন নচলে আহক। দেখিছে স্প্ৰে কৰি আছোঁ। আজি মই তিয়ঁহখিনি গুটি দিয়া আপোনাৰ 4 মাৰ্চত দিছিলোঁ হয়নে? 4 মাৰ্চত দেখিছে আপোনালোকে মোৰ কলি আহি গ'ল। এইটো কলি দেখিছে আপুনি, এইটো ওচৰৰ পৰা দেখুৱা, একদম ওচৰৰ পৰা দেখুৱা। দেখিছে আপোনালোকে এইবিলাক ফুল ফুলিছে অলৰেডি, প্ৰত্যেক ডালতে কলি আহিছে। দেখিছে আপোনালোকে এইবিলাক কলি, এটা ওচৰৰ পৰা দেখুৱাচোন। এইটোহেত কলি, এইটোহেত কলি। হাইব্ৰিডৰ এটা কাৰণে ভাল, আপোনাৰ পাতে প্ৰতি কলি হয়। দেখিছে আপোনালোকে প্ৰত্যেকখিলা পাততে কলি আছে। আপোনালোক দেখাই গৈ আছোঁ, চাই থাকক। পূৰা এদিন হৈছে, কিন্তু 4-5 তাৰিখে মই শেষ কৰিছিলোঁ গোটেইখিনি দি পেলাই। আপোনাৰ কিছুমান আজি এমাহ এদিন হৈছে, কিছুমান আজি এমাহ সম্পূৰ্ণ হৈছে। এই 30 দিনতে আপোনাৰ ফল আহিলে দেখিছে, আৰু খুব বেছি মই 10-15 দিনৰ ভিতৰতে মই ফল ছিঙিব পৰা হ'ব এই তিয়ঁহ খেতিডৰাৰ পৰা। আপোনাক দেখাই আছোঁ, অকণমান চাই দিয়ক। থেংক ইউ, ধন্যবাদ।